লামডিং সংৰক্ষিত বনাঞ্চল তাৰ ভিতৰত কিছু মানে ইলিগেল মানে কাৰবাৰ মেইনলি কিছু ব্যক্তিয়ে মানে চোৰাং চিকাৰ পহু আৰু গাহৰি এই দুটা মানে তেওঁলোকে চিকাৰ কৰা আমি খবৰ পাইছিলোঁ। খবৰ পাই আমি এটা মানে তাৎক্ষণিক হিচাপত আমি সকলো আমাৰ কেম্পক এলাৰ্ট কৰিছোঁ। এলাৰ্ট কৰাৰ লগে লগে আমি সজাগতা অভিযানো কৰিছোঁ ওচৰৰ গাঁওবিলাকত যাতে বনাঞ্চলৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ নকৰে। আজি কি পালে? আজি আমি এজন ব্যক্তিক মানে সন্দেহজনক ব্যক্তিজনক যেতিয়া ৰ'বলৈ দিয়া হ'ল তেওঁ নৰৈ বাইক পেলাই দৌৰিলে। তেওঁৰ বাইকত চম্বৰ দিয়াৰ যিটো কয় আমাৰ এটা ডাঙৰ পহু, এই পহুটোৰ কেঁচা মাংস লগতে এটা তাৰ ঠেং আৰু কিছু শুকান মাংস তেওঁৰ পৰা পোৱা গৈছে। লগতে এখন বাইক মানে পহুটো লামডিং সংৰক্ষিত বনাঞ্চলৰ কাৰণ আৰু কি পাইছে এইকেইটাই আমি তেওঁৰ পৰা পাইছোঁ। আৰু তেওঁৰ খবৰৰ ভিত্তিত আমি এঘৰ মানুহত অপাৰেশ্যন চলাওঁ য'ত আমি পৰ্কুপাইন্স বা কেটলা পহু তাৰ যিটো স্পাইন্স পাইছোঁ আৰু তেওঁলোকে যিটো হাতে সজা বন্দুক ব্যৱহাৰ কৰে তাৰ গুলি হিচাপে যিটো গুলি বাৰুদ পাইছে হয় পাইছোঁ। যিটো মানুহৰ ঘৰত আপোনালোকৰ অভিযান চলিছে তাৰ নাম কি? তেওঁৰ নাম হ'ল আপোনাৰ কি আছিলে হেৰিবিন চাংমা নহয় হেৰিবিন একচুৱেলি